আজি তোমালোকৰ গণিত পাঠ্যপুথিৰ পাঠ নম্বৰ 9 আৰু পাঠটোৰ নাম হৈছে চানেকি। এই পাঠটো আজি আমি আলোচনা কৰিম। এতিয়া ইয়াতে আৰম্ভণিতে আমাক কিছু কথা দিছে, এইখিনি তোমালোকে নিজে পঢ়িবা। এতিয়া চোৱা, ইয়াতে আমাক কিছুমান ফুল দি দিছে। কি কৈছে? নিজে সাজা, তলত দিয়া ফুলবোৰত ৰং কৰি এটা সাজোন সাজা। মই তোমালোকৰ সুবিধাৰ্থে ইনে এটা উদাহৰণ হিচাপে দেখাই দিছো এইখিনি, আৰু এই কামটো তোমালোকে নিজেই কৰিবাচোন, কৰি ভাল লাগিব। কালাৰ লৈ ল'বা আৰু যিকোনো ধৰণৰ কালাৰ মিক্স কৰি এটা পেটাৰ্ণ সাজিবলৈ চেষ্টা কৰিবা। এইটো তোমালোকে নিজে কৰিবা, মই মাত্ৰ প্ৰথম লাইনটো দেখুৱাই দিছো। তে পিছত কি আছে চাওঁচোন ব'লা। এতিয়া চোৱা, তলৰ চানেকিবোৰ সম্পূৰ্ণ কৰা। মই এইখিনিত কৰি দিছো, কিন্তু কেনেকে এই সাৰ্কলটো বা বৃত্তটো কেনেকে হল সেই কথাটো মই তোমালোকক বুজাই দিব বিচাৰিছো। এতিয়া যদি আমি ইয়াৰ প্যাটাৰ্ণটোলে মন কৰো, প্ৰথমে আমাৰ এটা বৰ্গ হল, তাৰ পৰা ত্ৰিভুজ হল, তাৰ পৰা পুনৰ বৃত্ত হল, দেখিছানে বাৰু? তাৰ পিছত আকৌ এইখিনিত এই বস্তুৰ ৰিপিট হৈছে, বৰ্গ, ত্ৰিভুজ, বৃত্ত। গতিকে এইখিনি যদি বৰ্গ হয়, এইখিনি যদি ত্ৰিভুজ হয়, তেতিয়াহলে নিশ্চয় এই খালি ঠাই টুকুৰাত বৃত্ত হ'ব। কথাটো বুজি পাইছা তোমালোকে? গতিকে এইখিনিত আমি কি আঁকিব লাগিব? এই বৃত্তটো আঁকিব লাগিব। এতিয়া চোৱা, এইখিনিত কি হৈছে? এইখিনিত ত্ৰিভুজ, বৃত্ত, বৰ্গ, এই বস্তুকেইটা আমাক তিনিটা বস্তু দিছে। আকৌ এই বস্তুকেইটা এইখিনিৰ পৰা ৰিপিট হৈছে। গতিকে আমি যদি এই পেটাৰ্ণটোলৈ লক্ষ্য কৰোঁ, এইখিনিত ত্ৰিভুজ হৈ গ'ল, এইখিনিত বৃত্ত হৈ গ'ল, এইখিনিত তেতিয়াহ'লে বৰ্গ হ'ব। তাৰ পিছৰ পেটাৰ্ণটোলৈ আমি আহিছোঁ। এতিয়া এই পেটাৰ্ণটোলৈ লক্ষ্য কৰা, এইটো ষ্টাৰেৰে আৰম্ভ হৈছে। প্ৰথমে ষ্টাৰ আছে, তাৰপিছত বৃত্তটো দিছে, তাৰপিছত ত্ৰিভুজটো হৈছে, আৰু আকৌ এই পেটাৰ্ণটো এইখিনিৰ পৰা ৰিপিট হৈছে। সেয়েহে এইখিনিত যদি ষ্টাৰ আৰু বৃত্তটো হয়, তেতিয়াহ'লে এইখিনিত ত্ৰিভুজটো হ'ব লাগিব, কাৰণ আমাৰ এই পেটাৰ্ণটো এই ধৰণে আগবাঢ়িছে, এই ধৰণে আগবাঢ়িছে। এইটো আমি চালে সহজে বুজি পাম। সেয়েহে তোমালোকে এইখিনি কৰি পেলাবা। তাৰ পিছৰ পেটাৰ্ণটোলৈ লক্ষ্য কৰা, এই তিনিটা বস্তু এই ধৰণে আগবাঢ়িছে, এই ধৰণে, আৰু আমি এই পেটাৰ্ণটো যদি অনুসৰণ কৰোঁ, তেতিয়াহ'লে আমি এইখিনিত এই বস্তুটো আঁকিব লাগিব। এতিয়া এইখিনি আমাক কি দিছে? তলৰ চানেকিবোৰ সম্পূৰ্ণ কৰা। এইটো তিনিয়ে উজু। আমি যদি ইয়াৰ পেটাৰ্ণবিলাক লক্ষ্য কৰোঁ, ইয়াত ছিংগুল এটা গোল আছিলে, ইয়াত গোলৰ লাইনটো ইয়াত 2 লাইন হ'ল, ঠিক এইদৰে ইয়াত 3 লাইন হৈছে। এই ধৰণে ইয়াৰ লাইনবিলাক বাঢ়ি বাঢ়ি গৈ আছে। এইখিনিত 4 লাইন, আকৌ এইখিনিত 5 লাইন দিছে আমাক। গতিকে আমি কি বুজি পাইছোঁ যে এই যিটো আমাক আঁকিব দিছে, আমি ইয়াত গোলৰ লাইনৰ সংখ্যা 6 লাইন কৰিব লাগিব। আৰু ইয়াত এইখিনিলে চোৱা, এইখিনিত 1 2 3 4 5টা গোল আছে। গতিকে আমি ইয়াত 6টা গোল বনাব লাগিব। 1 2 3 4 5টা 6টা গোল বনাব লাগিব, তেতিয়াহে এই বস্তুটো আমাৰ পেটাৰ্ণটো মিলিব। তোমালোকে এই ধৰণে এইটো কৰিবা। এতিয়া নেক্সট এইটোলৈ আহিছোঁ। এইটো চোৱা, আমি যদি প্ৰথম ছবিটো ভালদৰে চাওঁ, তেতিয়াহ'লে কি আছে? ইয়াৰ ওপৰত যিটো ত্ৰিভুজ আছে, প্ৰতিখন ছবিতে কি হৈছে? প্ৰতি ঘৰতে এই ত্ৰিভুজৰ সংখ্যা 2টা, ইয়াত হ'ল 3টা, এইখিনিত 4টা। তাৰমানে আমি কি বুজি পাইছোঁ? নেক্সট আমাক আঁকিবলৈ দিয়া ঘৰকেইটাত আমি ত্ৰিভুজ এইখিনিত 5টা লিখিব লাগিব, আঁকিব লাগিব, আৰু ইয়াত 6টা আঁকিব লাগিব। গতিকে আমি যদি এই ধৰণে আঁকি গৈ থাকোঁ, তেতিয়াহ'লে আমাৰ এই পেটাৰ্ণকেইটা সম্পূৰ্ণ হৈ গৈ থাকিব। নেক্সট পেটাৰ্ণটো চাওঁ কি আছে। ইয়াত চোৱা, এই ত্ৰিভুজটোলৈ যদি আমি লক্ষ্য কৰোঁ, ইয়াত আঁচৰ সংখ্যা কেনেকৈ বাঢ়িছে? এডালকৈ বাঢ়ি গৈছে। ইয়াত এডাল, এইখিনিত 2ডাল হ'ল, এইখিনিত আকৌ 3ডাল হৈছে। সেয়েহে আমি কি বুজি পাইছোঁ যে এইখিনিত আমাক যি আঁকিবলৈ দিছে ত্ৰিভুজটোৰ ভিতৰত, এইখিনিত আঁচৰ সংখ্যা হ'ব 4ডাল। 1 2 3 4। আকৌ ঠিক সেইদৰে এইটো ঘৰত আমি ত্ৰিভুজৰ মাজত এই মাজৰ আঁচকেইডাল আমি কিমান দিব লাগিব? এইখিনিত 4ডাল আছিলে, এইখিনিত 5ডাল কৰিব লাগিব। 2ডাল 3ডাল 4ডাল 5ডাল। গতিকে আমাৰ এই ধৰণে যদি আমি আকৌ আমাৰ পেটাৰ্ণটো কমপ্লিট হৈ যাব। আশা কৰিছোঁ এই কথাকেইটা বুজি পাইছা। অলপ মন দিলে, অকণমান ধ্যান দিলে তোমালোকে পেটাৰ্ণকেইটা অতি সহজে কমপ্লিট কৰিব পাৰিবা। এতিয়া আমি পিছৰ প্ৰশ্নবিলাক আগবাঢ়িছোঁ ব'লা। তাৰপিছত চোৱা, এইখিনিত
খুব এটা ইম্পৰ্টেণ্ট আমাক মেথছৰ গেম দিছে গেম বুলিয়ে কৈছোঁ মই এতিয়া চোৱা এইখিনিত কি হৈছে 1 3 5 7 এইখিনিত কি হ'ব তেতিয়াহ'লে 9 হ'ব কিন্তু কেনেকৈ 9 হ'ল এতিয়া চোৱা ইয়াত এটা সংখ্যা এৰি এৰি আগবাঢ়িছে তাৰ মানে মাজত কি হ'ব লাগিছিলে 2 টো 8 হৈ গ'ল তাৰ পিছত এইখিনিত 4 টো 8 হৈ গ'ল এইখিনিত 6 টো 8 হৈ গ'ল হেহে 7 আছে 7 ৰ পিছত যদি 8 টো 8 হৈ যায় তেতিয়াহ'লে এইখিনি 9 হ'ব লাগিব তেতিয়া আমাৰ এইখিনি আনসাৰটো কি হ'ব 9 হ'ব তাৰ পিছত চোৱা মই এইখিনি 25 লিখি দিছো কিন্তু 25 কেনেকৈ হ'ল সেই কথাটো আমি বুজি পাব লাগিব নহয় 25 কেনেকৈ হ'ল সেই কথাটো বুজি পাব লাগিব এতিয়া চোৱা এইগিটা হৈছে বৰ্গ সংখ্যা এটা কিহৰ বৰ্গ এটো হ'ল 1 পূৰণ 1 মানে 1 গুণ 1 আকৌ এটো 2 বৰ্গ 2 দুগুণ 4 এটো হ'ল 3 3 গুণ 9 এটো হৈছে 4 4 গুণ 16 তেতিয়াহ'লে এটো কি হ'ব 5 5 গুণ 25 হ'ব লাগিব হেহে এখিনি 25 হৈছে ইনে আমি 25 পাতি দিয়া নাই আশা কৰিছো তোমালোকে এটো বুজি পাইছা তাৰ পিছত চোৱা এইখিনিত 4 এইখিনিত 8 এইখিনিত 12 এইখিনিত 16 তেতিয়াহ'লে এইখিনিত 20 কেনেকৈ হ'ল এতিয়া চোৱা আমি যদি 4 ঘৰৰ নেওতাখন মাতো তেতিয়াহ'লে কি হ'ব 4 গুণ 4 এইখিনিত আকৌ 4 দুগুণ 8 এইখিনিত 4 3 গুণ 12 এইখিনিত 4 4 গুণ 16 গতিকে এইখিনিত কি হ'ব 4 5 গুণ 20 হ'ব হেহে আমি এইখিনিত 20 পাতিছো বুজি পাইছানে কথাটো অংকবিলাক আসলতে বুজি পোৱাটো খুব দৰকাৰী ইনে মই তোমালোকক ভিডিওটো দেখাইলো তোমালোকে ঘপককে এইখিনিত 9 পাতি দিলা এইখিনি 25 পাতি দিলা এইখিনি 20 পাতি দিলা কিন্তু কেনেকৈ হ'ল সেই কথাটো যদি বুজি নোপোৱা তেতিয়াহ'লে লাভ নহ'ব হেহে মই উত্তৰগিটা পাতি দিছো কিন্তু কেনেকৈ হৈছে সেই কথাটো তোমালোকক বুজাই দিবলৈ যত্ন কৰিছো এতিয়া পিছৰটো চোৱা এইখিনিত 9 এইখিনিত 18 এইখিনিত 27 এইখিনিত 36 এইখিনিত মই 45 পাতিলো কিন্তু 45 কিয় পাতিলো সেই কথাটো আমাক দৰকাৰ ইয়াত আমি এতিয়া 9 ঘৰৰ পূৰ্ণাংগখন যদি চাওঁ 9 গুণ 9 এইখিনিত 9 দুগুণ 18 এইখিনিত 9 3 গুণ 27 এইখিনিত 9 4 গুণ 36 তেতিয়াহ'লে এইখিনিতনো কি হ'ব এইখিনিত 9 5 গুণ হ'ব লাগিব আৰু 9 5 গুণ কিমান হ'ব 45 হ'ব হেহে এইখিনিত 45 হৈছে তে পিছৰটো চোৱা এইখিনিত 8 পাতিলে এইখিনিত 16 হ'ল এইখিনিত 24 হ'ল এইখিনিত 32 হ'ল এইখিনিত 40 হ'ল কেনেকৈ 40 হ'ল সেই কথাটো এই ঘৰৰ হেতি ইয়াৰ যেটো আমাৰ ট্ৰিক্স এপ্লাই কৰিছে একে ইয়াত কি আছে 18 ঘৰৰ নেওতাখন লৈছে 8 গুণ 8 তাৰ পিছত এইখিনি 8 দুগুণ 16 এইখিনিত 8 3 গুণ 24 এইখিনিত হৈছে 8 4 গুণ 32 হেহে এইখিনিত কি হ'ব 8 5 গুণ 40 হ'ব কথাটো বুজি পাইছা চাগে তিনেও জু একিটা বাৰু এই দুইটা 9 ঘৰৰ নেওতা এইখিনি 9 ঘৰৰ নেওতা লৈছে পুৰণৰ আৰু এইখিনি 8 ঘৰৰ নেওতা লৈছে আৰু এইদৰে প্যাটাৰ্নটো আমাৰ আগবাঢ়ি গৈ আছে তাৰ পিছত চাওঁ আমি এতিয়া চোৱা এইখিনিত 7 হৈছে এইখিনিত 107 হ'ল তাৰমানে আমি বুজি পাইছো কি 100 কে বাঢ়ি গৈ আছে কেনেকৈ বাঢ়ি গৈ আছে 100 কে বাঢ়ি গৈ আছে মানে 107 হ'ল আকৌ ইয়াৰ লগত 100 যোগ কৰিলে তেতিয়াহ'লে 207 হ'ল আকৌ 100 যোগ কৰিলে 307 হ'ল গতিকে আমি 307 ৰ লগত যদি 100 যোগ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব 407 হ'ব আৰু মানে 100 কে বাঢ়ি গুচি গ'ল তাৰ পিছত এইখিনি চোৱা এইখিনি 19 হৈছে এইখিনি 29 হৈছে তাৰমানে আমি কি বুজি পাইছো ইয়াত 10 কে যোগ কৰি গৈ আছে 29 ৰ লগত 10 যোগ কৰিলে 39 হ'ল 39 ৰ লগত 10 যোগ কৰিলে 49 হ'ল গতিকে 49 ৰ লগত যদি আমি 10 যোগ কৰো তেতিয়াহ'লে কি হ'ব 59 হ'ব এতিয়া এইখিনিত চোৱা এইখিনি 112 হৈছে আকৌ এই বক্সটোত 223 হৈছে এতিয়া যদি আমি ইয়াৰ ডিফাৰেন্সটো চাওঁ তেতিয়াহ'লে কিমান পাম গম পোৱা নে 111 মানে 112 ৰ লগত 111 যোগ কৰি কিমান পাইছে 223 পাইছে আকৌ ঠিক সেইদৰে ইয়াতো কি কৰিলে 111 যোগ কৰিছে তাৰ মানে প্ৰতিটো ঘৰত 111 কে বাঢ়ি গৈ আছে 111 কে বাঢ়ি গৈ আছে হেহে আমি লাষ্টত কিমান পাইছো 145 ৰ লগত যেতিয়া আমি 111 যোগ কৰিছো তেতিয়া আমি 556 পাইছো গতিকে এইখিনি 556 কেনেকৈ পাইছো আমি গম পাইছানে 111 কে প্ৰতিটো হেৰিত বাঢ়ি গৈ আছে হেহে আমি এইখিনি 556 পালো তাৰ পিছত এটো চোৱা এইখিনি 925 আছে এইখিনি 825 আছে তাৰ মানে আমি কি বুজি পাইছো যে ইয়াত আকৌ 100 কে কমি গৈ আছে ঠিক হেদৰে 825 ৰ পৰা 725 হ'ল 100 কমি গ'ল আকৌ এইদৰে 725 ৰ পৰা 100 কমি গলে কিমান হ'ব
625 আকৌ 625 পৰা 100 যদি কমি যায় তেতিয়াহলে 525 আমি পাম গতিকে এইকিটা তোমালোকে বুজি পাইছা এই ধৰণে কৰি পেলাবা তাৰ পিছত চোৱা এটোটা ম্যাথছৰ গেম আকত আমাক দিছে এখিনি চোৱা এটা ত্ৰিভুজ আঁকি দিলে আকৌ ত্ৰিভুজত কি কৰিছে সংখ্যাবোৰ এনেকে বহাইছে কেনেকে চোৱা এইফালে সংখ্যা এনেকে লিখিছে তাৰ যোগফল কিমান হ'ব 10 হ'ব আকৌ এইফালে এনেকে লিখিছে ইয়াৰ যোগফলও 10 হ'ব লাগিব আকৌ যদি আমি এনেকে যোগ কৰো তেতিয়া হলে কি হ'ব লাগিব 10 হ'ব লাগিব মানে কেউফালে যোগ কৰিলে 10 হ'ব লাগিব আকৌ সংখ্যা কোৰ পৰা লৈছে সংখ্যা আমি কোৰ পৰা লোৱা দেখিছো 1 পৰা 6 লৈকেহে লৈছে আকৌ আৰু এটা নিয়ম আছে কি ইয়াত এটা সংখ্যা এবাৰহে ল'ব পাৰি ইয়াত সংখ্যাবিলাক চোৱা এটা সংখ্যা এবাৰহে লৈছে কোনো ঘৰত ৰিপিট কৰিব নোৱাৰিব গতিকে এইটো আমাক উদাহৰণ হিচাপে দেখুৱাই দিছে তাৰ পিছত আমি যদি এতিয়া পিছত এই প্ৰশ্নটো চাওঁ এইটো মই তোমালোকক কোৱাই দিছো ইয়াত কি কৰিছে 1 পৰা 6 ভিতৰত সংখ্যা ল'বলৈ কৈছে আকৌ এই সংখ্যাবিলাক এনেকে পাতিবলৈ কৈছে আমি যদি এই ফালৰ পৰা এনেকে যোগ কৰো 9 হ'ব লাগিব আকৌ এনেকে যোগ কৰিলেও 9 হ'ব লাগিব আকৌ আমি যদি এনেকেও যোগ কৰো তেতিয়াও 9 হ'ব লাগিব কেউফালে 9 হ'ব লাগিব তাৰ পিছৰ কথাটো আমি কি ধ্যান দিব লাগিব ইয়াত এটা সংখ্যা কিন্তু এবাৰহে পাতিব পাৰিম এই ঘৰটোত এক পাতিলো একটো আমি এফালে কেনিও পাতিব নোৱাৰিম তাৰমানে এক ঘৰত এটা সংখ্যা এবাৰ আকৌ সংখ্যা কোৰ পৰা কলৈকে সেই কথাটো আমি ধ্যান দিব লাগিব 1 পৰা 6 লৈকে তাৰ ওপৰত আমি যাব নোৱাৰিম আকৌ সংখ্যা ৰিপিটো হ'ব নোৱাৰিব এখিনি মই তোমালোকক কৰাই দিছো এটা খুব ভাল লগা গণিতৰ অংকৰ খেল তোমালোকে নিজেও কৰি চাবা বেলেগ বেলেগ ত্ৰিভুজ আৰু বেলেগ বেলেগ সংখ্যা বহুৱাই গতিকে কথাটো বুজি পাইছা যে আমি কি কৰিলো 1 পাতিলো 5 পাতিলো 3 পাতিলো এফালৰ পৰা যোগ কৰি আহিলো 9 হল আকৌ এখিনি পৰা 3 পৰা 4 পাতিলো 2 পাতিলো এখিনি 9 হল আকৌ ঠিক এইদৰে 1 6 2 এখিনি 9 হল মানে কেউফালে 9 ওলালে এতিয়া চোৱা এইখিনিত আমাক আৰু এটা গণিতৰ এনেকুৱা খেল দিছে আমি যদি এই প্যাটাৰ্নটো লক্ষ্য কৰো এই ঘৰটো আমাক যি ধৰণে হাজি দিছে আমি সেই কথাটো যদি লক্ষ্য কৰো তেতিয়া হলে আমি কি বুজি পাইছো যে এই 12 সংখ্যাটো কৰ পৰা পালে এই 12 সংখ্যাটো 8 আৰু 4 যোগ কৰি পালে তাৰ পিছত এই 20 সংখ্যাটো কৰ পৰা পাইছে এই 8 ৰ লগত 12 যোগ কৰি পালে তাৰ পিছত এই 28 সংখ্যাটো কৰ পৰা পাইছে এই 12 ৰ লগত 16 যোগ কৰি পালে ঠিক হেদৰে এতিয়া 12 ৰ লগত 20 যোগ কৰিছে এখিনি কি কৰিছে 20 যোগ কৰি এই 32 সংখ্যাটো পাইছে আকৌ এই 20 ৰ লগত 28 যোগ কৰি 48 সংখ্যাটো পালে তাৰ পিছত পুনৰ এই 32 ৰ লগত 48 যোগ কৰি এই 80 সংখ্যাটো পাইছে এই ধৰণে এই প্যাটাৰ্নটো আগবাঢ়িছে আৰু এই প্যাটাৰ্নটো আমি এই বস্তুটো এই উদাহৰণটো চাই বুজি পাইছো এই বস্তুখিনি আমি কেনেকৈ যোগ কৰিব লাগিব আৰু ই কেনেকৈ ওপৰলৈ যোগ হৈ গৈ আছে আশা কৰিছো এখিনি বুজি পাইছা আৰু এখিনি তোমালোকৰ গণিতৰ বহিত বা কিতাপত তোমালোকে কৰিবা কিতাপত জায়গা দিছে কৰিবৰ কাৰণে এতিয়া আমি পিছৰ প্যাটাৰ্নটোলে চাওঁ এতিয়া চোৱা তলৰ চানেকিটো সম্পূৰ্ণ কৰা এটো তিনে উজু এখিনি এটা ত্ৰিভুজ আছিল এখিনি দুটা হৈছে এই বস্তুটো উলুটাই দিছে এখিনি এই ধৰণে বাহি গৈ আছে আমাৰ কিটো নিজে আঁকিবলৈ কৈছিলে আমি এফালে কি কৰিছো তিনটা ত্ৰিভুজ লৈছো আকৌ উলুটাকে এইফালে দুটা ত্ৰিভুজ আঁকি দিছো তোমালোকেও কাট পেন্সিল স্কেল লৈ এই প্যাটাৰ্নটো তোমালোকৰ কিতাপতে সম্পূৰ্ণ কৰি পেলাবা সুন্দৰকৈ তাৰ পিছত কি আছে চাওঁ বলা এতিয়া আমি নেক্সট পেজ লওঁ এই বস্তু তিনে উজু এটো অকল পুৰণৰ নেতাখন আমাৰ যদি মুখস্থ আছে তেতিয়ালে আমি নিশ্চয় কৰিব পাৰিম ইয়াৰ বুজিবলগীয়াটো বিশেষ একো নাই এখিনি আমাৰ কি আছে 18 লগত 3 পূৰণ কৰিলে আমি কিমান পাম 54 পাম আৰু তাৰ পিছত এখিনি 21 ৰ লগত 3 পূৰণ কৰিলে কিমান পাম 63 পাম 24 ৰ লগত 3 পূৰণ কৰিলে 72 পাম ইয়াত বুজিবলগীয়া মই বিশেষ একো আছে বুলি ভাবা নাই মাত্ৰ পূৰণ কৰি দেখুৱাইছে তাৰপৰা এফালে চোৱা তলৰ চানেকিটো পুৰ কৰা ইয়াত আকৌ হৰণ কৰিছে 3 পৰা 3 হৰণ কৰিলে কিমান থাকে 1 থাকে 6 পৰা 3 হৰণ কৰিলে কিমান থাকিব 2 থাকিব হেদৰে এখিনিত কি হ'ব 15 পৰা যদি আমি 3 হৰণ কৰো তেতিয়ালে কিমান হ'ব 5 হ'ব আকৌ 18 পৰা 3 হৰণ কৰিলে কি হ'ব 6 হ'ব তাৰ পিছত 21 পৰা যদি আমি 3 হৰণ কৰো 7 হ'ব গতিকে এখিনিত ইমান বুজিবলগীয়া বিশেষ একো নাই তোমালোকে নেওতা সকলোৱে জানা পুৰণৰ নেওতা আমি হেমতে কৰি গলে হল এখিনিত কি দিছে আকৌ চোৱা তলৰ চানেকিৰ হাজুনৰ ধৰণবোৰ লিখা এখিনি কি লিখিছে ছাগলী
ক লিখিলে এখিনি মেকুৰী দুটা মেকুৰী আছে কাৰণে খ খ লিখিলে আকৌ এই প্যাটাৰ্ণটো ৰিপিট হৈছে হে কাৰণে ক খ খ লিখিছে আকৌ ইয়াৰ হাজুনৰ ধৰণ কেনেকুৱা হৈছে ক খ খ তাৰ মানে এই ক টো লিখিছে তাৰ পিছত এই খ টো আৰু এই খ টো দুইটা একেলগে লিখি এখিনিত ক খ খ প্যাটাৰ্ণ বনাইছে এতিয়া বাকিখিনি আমাক বনাবলৈ দিছে আমি পটাপট বনাও আহা এখিনি আমি ক দিলো এখিনিত খ দিলো এখিনিত গ দিলো এই বস্তুটো এই ধৰণে তিনিটা বেলেগ বেলেগ ধৰণে আগবাঢ়িছে গতিকে আমাৰ প্যাটাৰ্ণ কি হ'ব ক খ গ হ'ব তিনে উজু তাৰ পিছত এখিনিত চোৱা পখিলাজনী ক ভুমৰাজনী যদি খ হয় আৰু জিয়া দুজনী আছে তেতিয়ালে এটো গ গ হ'ব হে আমাৰ প্যাটাৰ্ণটো কেনেকৈ আগবাঢ়িছে ক খ গ গ আৰু আমাক এখিনি হাজুনৰ ধৰণ লিখিবলৈ দিছে আমি কি বুজি পাইছো এখিনি আমাৰ প্যাটাৰ্ণটো কেনেকৈ আগবাঢ়িছে ক খ গ গ কে আগবাঢ়িছে নিশ্চয় বুজি পাইছা নেক্সট এখিনি চোৱা এখিনি এটা বেঙেনা দিলে ক তাৰ পিছত বিলাহী খ খ গ আকৌ এই প্যাটাৰ্ণটো এই ধৰণে ৰিপিট হৈ গৈ আছে হে ইয়াত হাজুনৰ ধৰণ কেনেকুৱা হ'ব ক খ খ গ ক ক এটো বেঙেনা আৰু খ দুটা বিলাহী তাৰ পিছত গ জলকীয়া হে আমি কি প্যাটাৰ্ণৰ হাজুনৰ ধৰণটো কেনেকৈ লিখিছো ক খ খ গ তাৰ পিছতো চাবলা এতিয়া চোৱা এখিনি বেট দুখন দেখিছো ক আৰু ক হেকাৰণে দুটা আমি দিছো কাৰণ বেট দুইখন একে বস্তু আকৌ এখিনি বল দুটা দেখিছো হেকাৰণে ইহতি খ খ হ'ব আৰু এখিনিত এই প্যাটাৰ্ণটো এই ধৰণে আগবাঢ়িছে দিয়া আমি এই ছবি কিটাৰ পৰা যদি হাজুনৰ ধৰণ লিখো কেনেকুৱা ধৰণৰ হ'ব ক ক খ খ এইটা তিনে উজু এইটা তোমালোকৰ কিতাপত ধুনিয়াকৈ জায়গা দি দিছে মই যেনেকৈ কৈ দিছো এইখিনি তোমালোকে প্ৰথমে ক খ গ এই ধৰণে নাম্বাৰ দি এই ধৰণে তোমালোকে এই যিবিলাক হাজুনৰ ধৰণ এইবিলাক তোমালোকে কৰি পেলাবা কিতাপত তাৰ পিছত চাও এতিয়া চোৱা তলত দিয়া আকৃতিৰ সহায়ত তালিৰ চানেকিটো সম্পূৰ্ণ কৰা এইখন মই তোমালোকৰ সুবিধাৰ্থে কৰি দিছো কালাৰ এই ঘৰবিলাক আমি এই ধৰণে এইটো আকৃতিৰে আমি সম্পূৰ্ণ কৰিব লাগে যিবোৰ তোমালোকৰ এই গুল গুল দিছিলে যে হেবিলাক কৰি পানি এইখন এনেকুৱা কৰিব লাগে তোমালোকৰ ধৰণে মনৰ ইচ্ছা মতে এইখিনি ধুনিয়াকৈ কালাৰ দিবা আৰু এই ধৰণে ভুল নকৰাকৈ এই আকৃতিখন তালিখন সম্পূৰ্ণ কৰিবা এটো চাই কৰি লবা এতিয়া আমি নেক্সট কি প্ৰশ্ন আছে চাও বলা এতিয়া চোৱা এইখিনি তলৰ চানেকি কেইটাত খালি ঠাই পূৰ কৰা এতিয়া আমি যদি ইয়াৰ ট্ৰিক্স বিলাক লক্ষ্য কৰো তেতিয়াহলে আমি কি বুজি পাইছো চোৱা যে এই ফালৰ এটো সংখ্যাটো কি 8 আৰু 8 ৰ লগত কি কৰি দিছে এফালে যে আমি 16 লিখিছো 2 পূৰণ কৰি দিছে 8 দুগুণ 16 হৈছে ঠিক হেদৰে এই ফালৰ এটো সংখ্যা 3 আৰু 3 ৰ লগত আমি কি পূৰণ কৰি 6 পালো আমি যদি নেউটাখন চাও তেতিয়ালে 3 ৰ লগত 2 পূৰণ কৰি 3 দুগুণ 6 হ'ল গতিকে আমি কি বুজি পাইছো যে এই ফালৰ সংখ্যাটোৰ লগত 2 ৰে পূৰণ কৰি এই ফালৰ সংখ্যাটো লিখিছে তাৰ মানে এফালে 9 আছে এখিনি 18 হৈছে আৰু এখিনিত 6 আছে আমি যদি 6 ৰ লগত 2 পূৰণ কৰি দিও তেতিয়ালে কিমান পাম 12 পাম এই ধৰণে এই খালি ঠাইবিলাক পূৰ কৰিছে ঠিক ইয়াত কি হৈছে আকৌ আমি যদি ইয়াৰ কালাৰ যিকোনো এটা কালাৰ লৈ লৈছো বুজিবৰ সুবিধাৰ্থে আমি এইটো কে কালাৰ লৈছো এফালে কি আছে 6 আছে আৰু ইয়াৰ বিপৰীতে কি লিখা আছে এই কালাৰটোৰ বিপৰীতে কি লিখা আছে বিপৰীত ঘৰত লিখা আছে 36 আমি যদি 6 লগত 6 পূৰণ কৰি দিও তেতিয়ালে আমি 36 নাপাম নে বাৰু ইয়াৰ ঠিক সেইটোৱে তেতিয়া আমি সহজে এই কথাটো বুজি পাম যে এইখিনিত 64 আছে যে তেতিয়াহলে 64 কি সংখ্যা পূৰণ কৰিলে 64 হ'ব তাৰ মানে 8 ৰ লগত 8 পূৰণ কৰিলে আমি 64 পাম এইখিনি কি হ'ব 8 8 গুণ 64 গতিকে এইখিনি আমি 8 লিখিছো হেদৰে এফালে 7 আছে আৰু ইয়াৰ এইখিনি 49 কেনেকৈ পালে 7 7 গুণ 49 হ'ল কেনেকৈ পাইছে 7 7 গুণ 49 হৈছে ঠিক হেদৰে এইখিনিত 9 আছে এইখিনিত 9 9 গুণ কি হৈছে 81 হৈছে আৰু 81 আমি এফালে লিখিছো তাৰ মানে ইয়াত এইফালে যেটো সংখ্যা আছে তাৰে দুগুণ 5 5 গুণ 25 5 5 গুণ 25 দুগুণ কৰিছে ইয়াত কি কৰিছিলে এফালৰ সংখ্যাটোক 2 ৰে পূৰণ কৰিছিল তাৰ মানে 3 ৰ লগত 2 ৰে পূৰণ কৰি এফালৰ সংখ্যাটো লিখিছিলে ইয়াত আকৌ এফালে ধৰা 6 আছে একে ধৰণৰ একে সংখ্যাকে পূৰণ কৰি এই ফালৰ সংখ্যাটো লিখে তাৰ মানে এফালে 6 6 6 গুণ 36 এখিনি বুজি পাইছা এতিয়া ইয়াত কি ট্ৰিক্সটো হুমাই আছিল যে ইয়াত পূৰণ 2 হৈ আছে আৰু ইয়াত একে সংখ্যাৰে পূৰণ কৰিছে এখিনিত একে সংখ্যাৰে পূৰণ কৰিছে এতিয়া চোৱা তলৰ চানেকি কেইটাত খালি ঠাই পূৰ কৰা
এতিয়া ইয়াৰ আমি যদি নম্বৰৰ বিলাক লক্ষ্য কৰোঁ ইয়াত কি হ'ল 25 এইখিনি হ'ল 21 কিন্তু 25 পৰা 21 কেনেকৈ হ'ল আমি যদি চাওঁ যে 25 পৰা কি কৰিলে বিয়োগ 4 কৰি 21 পালে আকৌ 21 পৰা 17 কেনে হ'ল বিয়োগ 4 কৰিছে তাৰ মানে কি হৈছে প্ৰতিটো সংখ্যাৰ পৰা 4 বিয়োগ কৰি দিছে তাৰ মানে 17 পৰা 4 বিয়োগ কৰিলে 13 পালে হেহে আমি 13 পৰা 4 বিয়োগ কৰিলে কিমান লিখিম এইখিনিত 11 লিখিম আকৌ এইখিনিত কি হৈছে ঠিক একে ধৰণে ইয়াতো 4 বিয়োগ কৰিছে 29 পৰা 4 বিয়োগ কৰি 25 পালে আকৌ 25 পৰা 4 বিয়োগ কৰি 21 হ'ল আকৌ 21 পৰা 4 বিয়োগ কৰি 17 হ'ল 17 পৰা যদি 4 বিয়োগ কৰে তেতিয়া এইখিনি কি হ'ব 13 হ'ব এতিয়া এইখিনিটো হে একে 33 পৰা কি বিয়োগ কৰিলে 4 বিয়োগ কৰি 29 পালে 29 পৰা আকৌ 4 বিয়োগ যদি কৰি দিয়ে 4 বিয়োগ যদি কৰি দিয়ে তেতিয়া হলে কিমান হ'ব 25 পাব 25 পৰা 4 বিয়োগ কৰিলে কি হ'ব 21 হ'ব 21 পৰা 4 বিয়োগ কৰিলে এইখিনি কি হ'ব 17 হ'ব এই ধৰণে ইয়াত প্ৰতিটো সংখ্যা ইটোৰ পৰা ইটো কিমান কম 4 কম আৰু এই ধৰণে তললৈ 4 বিয়োগ হৈ আহি আছে ইয়াৰ ট্ৰিক্সটো এটো মানে -4 তাৰ পিছত ইয়াত চোৱা ইয়াত আকৌ কি হৈছে এইখিনিত এতিয়া চোৱা ইয়াত প্ৰথম ঘৰত কি আছে 64 আছে আমি যদি পিছৰ ঘৰৰ সংখ্যাটোলে চাওঁ তেতিয়ালে ইয়াত কি আছে 72 আছে তে কথা হল কি এইখিনিত 64 লিখি এইখিনি 72 কেনেদৰে লিখিলে আমি যদি ভালদৰে লক্ষ্য কৰো 64 লগত যদি 8 যোগ কৰি দিয়ে তেতিয়ালে কিমান হ'ব মানে 8 যদি বহাই দিয়ে তেতিয়ালে কি হ'ব 72 হ'ব এতিয়া আমি কি বুজি পাইছো যে প্ৰতিটো সংখ্যাৰ লগত 8 কে বাঢ়ি আছে 72 পৰা 8 যোগ কৰি 80 পালে 80 পৰা 8 যোগ কৰি 88 পালে আকৌ 88 পৰা 8 যোগ কৰি দিলে 96 হ'ল হেইদৰে ইয়াত কি হৈছে এইখিনি 32 আছিল এইখিনিত 36 হ'ল তে ইয়াত এই ঘৰৰ কথাটো বেলেগ ইয়াত কি হৈ আছে +4 কে গৈছে এটো ঘৰত 8 যোগ কৰিছে এটো ঘৰত 4 যোগ কৰিছে এত 4 কে বাঢ়ি গৈ আছে 36 পৰা 4 বাঢ়ি গল 40 হ'ল 40 পৰা 4 বাঢ়ি গল 44 হ'ল 44 পৰা 4 বাঢ়ি গলে কি হ'ব 48 হ'ব কথাটো বুজি পাইছানে এইখিনিত কি হৈছে এই প্ৰথম সংখ্যাটো 16 নেক্সট সংখ্যাটো 18 তাৰ মানে আমি কি বুজি পাইছো যে এই ঘৰত আকৌ সংখ্যাবিলাক কেনেকৈ বাঢ়িছে 2 যোগ হৈ গৈ আছে প্ৰতিটো সংখ্যাত 2 যোগ হৈ গৈ আছে তাৰ মানে 16 লগত 2 যোগ কৰিলে 18 18 লগত 2 যোগ কৰিলে 20 20 লগত 2 যোগ কৰিলে 22 22 লগত 2 যোগ কৰিলে হ'ব 24 তাৰ পিছত ইয়াত চোৱা এইখিনি কি হৈছে এই প্ৰথম সংখ্যাটো 8 নেক্সট সংখ্যাটো 9 তাৰ মানে আমি বুজি পাইছো যে ইয়াত 1 কে যোগ কৰিছে হেহে 18 লগত 1 যোগ কৰি 9 পালে 9 লগত 1 যোগ কৰিলে 10 হ'ব 10 লগত 1 যোগ কৰিলে 11 হ'ব আকৌ 11 লগত 1 যোগ কৰিলে আমি 12 পাম এই ধৰণে আমি এইখিনিত 96 এইখিনিত 48 এইখিনিত 24 এইখিনিত 12 লিখিছো আশা কৰিছো তোমালোকে দুইখন তালিকাৰ এই স্থানেকি দুখনৰ যেটো ট্ৰিক্স সেই কথাটো বুজি পাইছা ইয়াত হৈছে -4 বিয়োগ 4 আৰু ইয়াত প্ৰতি ঘৰতে এইখিনিত যোগ 8 এইখিনি যোগ 4 এইখিনি যোগ 2 এইখিনি যোগ 1 এই ধৰণে বাঢ়ি গৈ আছে এটা আমি পিছৰ প্ৰশ্ন কি আছে চাওঁচোন বলা এতিয়া ইয়াতে আমাক আঁকিব দিছে তলৰ চানেকিবোৰত ঠিক পিছৰ ছবিখন কি হ'ব মই ইয়াত ধুনিয়াকৈ আঁকি দিছো আৰু ইয়াত আমি যদি এই ছবিবিলাকৰ পাৰ্থক্য অলপ ভালদৰে মন দি চাওঁ তেতিয়ালে আমি সহজে ধৰিব পাৰিম হেহে ইয়াত বৰ বিশেষ বুজাবলগীয়া বা বুজাই দিবলগীয়া কিবা আছে বুলি মই ভবা নাই গতিকে এই ছবিবিলাকৰ যেটো প্যাটাৰ্ন হে প্যাটাৰ্নটো অনুসৰণ কৰি আমি এটো আঁকিব লাগিব তাৰ মানে মই এটা বুজাই দিছো বাৰু এটো চোৱাতিয়া প্ৰথমে ইয়াত কি আছিল ইয়াত বৰ্গ আছিল বৰ্গটো এফালে এটা বৃত্ত হ'ল এফালে বৃত্ত হ'ল আকৌ ইয়াত কি কৰিলে এখনত বৃত্ত সংখ্যা বহাই দিলে ইয়াত এটা আছিল এফালে দুটা হ'ল তেতিয়া হলে আমি ইয়াত কি আঁকিব লাগিব বৃত্ত সংখ্যা ইয়াত আমি তিনটা আঁকিব লাগিব এইখিনি তিনটা আঁকিব লাগিব এফালেও তিনটা আঁকিব লাগিব এই ধৰণে প্যাটাৰ্নটো চেঞ্জ হৈ গৈ থাকিব গতিকে এইখিনিত বৰ বিশেষ বুজিবলগীয়া একো নাই তোমালোকে চাই আঁকি লবা এইখিনি দুটা কৰিবা তাৰ পিছত এইখিনি কি কৰিছে ইয়াত ত্ৰিভুজৰ লাইনটো বহাই গৈ আছে আৰু ওপৰ ফালেও ত্ৰিভুজৰ সংখ্যা বহাই গৈ আছে এইখিনি এক লাইন আছিল এইখিনি দু লাইন হ'ল আকৌ ওপৰ ফালেও এটা বাঢ়িলে ইয়াত তিনি লাইন হ'ল এফালে বাঢ়ি গ'ল এফালে চাৰি লাইন হৈছে ওপৰ ফালেও ত্ৰিভুজ বাঢ়ি গৈ আছে এটা আৰু বুজিবলগীয়া বিশেষ একো নাই মই পাৰিবা বুলিয়ে ভাবিছো তাৰ পিছত চোৱা এইখিনিত বৰ্গ এফালে বৰ্গ সংখ্যা বাঢ়ি গৈ আছে এইখিনি দুটা হ'ল তলৰ লাইনৰ কথা কৈ আছো এইখিনি তিনিটা হ'ল
সেয়েহে আমি ইয়াত কি কৰিব লাগিব 4টা বৰ্গ আঁকিব লাগিব আৰু ওপৰ ফালে এই ধৰণে আমি বহাই গৈ থাকিব লাগিব এতিয়া এইখিনিত চোৱা ইয়াত এটা ত্ৰিভুজ আছিল এইখিনি তিনিটা কৰিলে এইখিনিত আকৌ তলৰ ফালে তিনিটা আছে আকৌ এইফালে উল্টা হৈ দুটা আছে ঠিক সেই ধৰণে এইফালে কি হৈছে তলৰ ফালে এই ধৰণে 4টা আছে আকৌ ওপৰ ফালে উলুটি তিনিটা হ'ব মই আঁকি দিছো তোমালোকে এই ধৰণে মই যেনেকৈ আঁকি দিছো তোমালোকে আঁকি ল'বা তাৰ পিছত এটো তিনিউজু এইফালে দুটা এনেকৈ আমাৰ বৃত্ত দিছিলে তাৰ পিছত এইফালে এটা বাঢ়ি গ'ল এইফালে দুটা হ'ল এইখিনি যদি দুটা হয় তেতিয়ালে এইখিনি তিনিটা হ'ব লাগিব এটো এই ঘৰটোত এটো আঁকিব লাগিব তাৰ পিছত এইখিনি চোৱা এই বস্তুটো কেনেকৈ বাঢ়ি গৈ আছে এইকিটা মই যেনেকৈ আঁকি দিছো তোমালোকে এই ধৰণে আঁকি ল'বা এটো চাই তোমালোকৰ এটো কি কৈছিল আমাক যে চানেকিখন তলৰ চানেকিবোৰত ঠিক পিছৰ ছবিখন কি হ'ব আঁকা প্ৰতিটো ছবি মই আঁকি দিছো ধুনিয়াকৈ তোমালোকে আঁকি ল'বা এতিয়া পিছৰ পেজলৈ যাওঁ বলা এইখিনি কি দিছে আমি অকমান চাই লওঁ হাপ যে তলৰ চিত্ৰবিলাকত থকা আঁচডালে চিত্ৰটো সমানে দুভাগ কৰিছেনে তলৰ খালি ঘৰটোত হয় বা নহয় লিখা এটো আৰু তিনিউজু ইয়াত বুজিবলগীয়া কিনো আছে যে আমাক কৈছে যে এই চিত্ৰটোক এই আঁচডালে সমানে দুভাগ কৰিছে জানো নাই কৰা তেতিয়ালে আমি নহয় লিখিছো এইখিনিত এটোটুক ত্ৰিভুজটোক এডালে কৰিছে সেইকাৰণে হয় লিখিছো এই চিত্ৰটোক এই আঁচডালে সমানে দুভাগ কৰিছে আমি দেখিলে গম পাম চিত্ৰটোক সমানে দুভাগ কৰিছে না নাই এটো হয় এটোকো দুভাগ কৰিছে এটোও হয় তাৰ পিছত এতিয়া এইটোক ই আখৰটোক এডালে সমানে দুভাগ কৰিছে গতিকে আমি এখিনি হয় লিখিছো কিন্তু এটোক দুভাগ কৰা নাই হেহে নহয় এটো চোৱা এটো সমানে দুভাগ হৈছে সেইকাৰণে হয় আৰু এই বৃত্তটোক এই আঁচডালে সমানে দুভাগ কৰা নাই হেহে আমি এখিনি কি লিখিছো নহয় লিখিছো তাৰ পিছত চোৱা এতিয়া এই আকৃতিটোক এই আঁচডালে দুভাগ কৰিছে জানো আমি দেখিছো যে সমানে দুভাগ কৰা নাই কাৰণ এফালে বেছি হৈ আছে এফালে কম হৈ আছে সেই কাৰণে এটো আমি নহয় লিখিছো তাৰ পিছত এটোক আঁচডালে সমানে দুভাগ কৰিছে সেইকাৰণে আমি হয় লিখিছো এটোকো সমানে দুভাগ কৰিছে সেইকাৰণে আমি হয় লিখিছো আৰু এই ছবিটো চোৱা এই ছবিটো অলপ কিছুমানে অলপ মানে কি পাজলত পৰিব পাৰে যে সমানে দুভাগ কৰিছে নে কিন্তু তোমালোকে যদি ভালদৰে লক্ষ্য কৰা ইয়াকো সমানে দুভাগ কৰিছে হেহে আমি যিকিটা ছবিক এই আঁচবোৰে সমানে দুভাগ কৰিছে তাত আমি হয় লিখিছো আৰু যিবিলাকত নাই কৰা নহয় লিখিছো এইখিনি কথা ইমানে তোমালোকেও তোমালোকৰ কিতাপতে জায়গা দি দিছে এইবিলাক এই ধৰণে নহয় হয় লিখিব কৈছে তোমালোকে ছবিটো চাই এই খালি ঠাই বিলাকত তোমালোকৰ কিতাপত লিখি পেলাবা তোমালোকৰ এই চানেকি নামৰ পাঠটোত ইমানখিনিয়ে কৰিবলৈ দিছিলে ইয়াত অংক বৰ বিশেষ নাই যদিও কিছুমান আমাৰ চানেকি খেল আছিল সংখ্যাৰ খেল আছিল আৰু প্ৰতিটো বস্তু মই তোমালোকক কৰাই দিবলৈ যত্ন কৰিছো আশা কৰিছো তোমালোকে ভিডিওটো চাই ভাল পাবা আৰু ইয়াৰ যিখিনি আমাৰ চানেকি আছিল যিখিনি সংখ্যাৰ খেল আছে তোমালোকে সেই সংখ্যাৰ খেলবিলাক বুজি পাবা আজিলৈ ইমানে ধন্যবাদ